আজি 50 বছৰ আজি সোণালী জয়ন্তী উৎসৱ পালন কৰা হৈছে মহাশিৱৰাত্ৰি পূজা যি নেকি 50 বছৰ আগতেই ইয়াত নিত্যানন্দ ব্ৰহ্মচাৰীদেৱে বেনাৰসৰ পৰা সুদূৰ বেনাৰসৰ পৰা শিৱলিংগ আনি ইয়াত শিৱলিংগ স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা আজি 50 বছৰলৈ পূজা চলি আছে। আমাৰ ইয়াৰ ভক্তৰ মাজত এটা বিশ্বাস আহিছে যে ইয়াত যদি আমি শিৱৰাত্ৰি পূজা ধুনীয়াকৈ দৰ্শন কৰোঁ যে আমাৰ ঈশ্বৰে আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰে। সেয়ে আজি ইয়াত বহুত যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু আমিও আশা ৰাখিছোঁ যে এই শিৱ পূজাৰ যোগেৰে যাতে আমাৰ মাজত শান্তি আৰু একতা স্থাপন হয়। আমি এইটো আশা ৰাখিছোঁ ধৰ্ম অনুষ্ঠানৰ যোগেৰে আমি সদায় একতা কামনা কৰিব লাগিব আৰু একতাৰ যোগেৰে আমি শান্তি স্থাপনা কৰিব লাগিব। আজি আমাৰ কাৰ্যসূচীত বিশিষ্ট বন্ধু অসমৰ অনিমা চৌধুৰী বাইদেউ আছে, ইতিমধ্যে গান গাই আছে, গীতালী কাকতি আছে, গীতালী দেৱী কাকতি আছে, তাৰপিছত জ্যোতি দাস মনিষা হাজৰিকা আহি আছে, নাগৰা নাম আছে, থিয় নাম আছে, নৃত্য প্ৰতিযোগিতা আছে আৰু আমি এখন মেগাজিন আলোচনী আমি এইবাৰ ইয়াত উন্মোচন কৰিম। সেইখন উন্মোচন কৰিব অসম সাহিত্য সভাৰ পদ্মশ্ৰী বঁটাপ্ৰাপক বৰা ডাঙৰীয়াই। গতিকে এইখিনি আজি আমি ইয়াত অনুষ্ঠান ৰাখিছোঁ, লগতে সমূহ ৰাইজৰ কাৰণে দিনে নিশা আমি ভোগৰ ব্যৱস্থা কৰিছোঁ। গুৰুত্বপূৰ্ণ কথা বহুতে নাজানে, তেখেতে 1935 চনত ঢাকাত গৈ মেট্ৰিক দিছিলে, তেতিয়া অসমত মেট্ৰিক নাছিল। তেতিয়াৰ মেট্ৰিক পাছ ব্ৰিটিছ চৰকাৰৰ দিনত তেখেতে চাকৰিৰ নিমন্ত্ৰণ পাইছিলে। তেতিয়াও চাকৰি নকৰি তেতিয়া ব্যৱসায়টো মন মিলিছিলে। তেওঁ সতীলানৰ পৰা ধমধমালৈ চাইকেল মাৰি বস্তু বিক্ৰী কৰিছিল ফুটপাথত, আকৌ ৰাতি ঘূৰি আহে। তেতিয়াৰ মেট্ৰিক পাছ কৰা এজন ব্যক্তিয়ে যিটো অনুপ্ৰেৰণা ব্যৱসায়িক অসমীয়া ব্যৱসায়ীখিনিক দিলে সেইটো সঁচাকৈ উল্লেখনীয় ঘটনা। আৰু তেখেতে এখন স্থাপন কৰিছিলে আজিতকৈ প্ৰায় 65 বছৰ আগত। এই 80 বিঘা মাটি তেখেতে ক্ৰয় কৰি তেখেতে এখন স্থাপন